2019 চনৰ পৰা মানে জুন মাহৰ পৰা 2019 চনৰ জুন মাহৰ পৰা মোৰ জীৱনটো ইমান স্পীডত গ'ল একেবাৰে ৰাজধানী এক্সপ্ৰেছ নহ'লে বন্দে ভাৰত এক্সপ্ৰেছৰ নিচিনা গুচি গ'ল মানে এই 6টা বছৰ কেনেকৈ গ'ল আৰু মই ক'ৰ পৰা ক'ত আহি পালোঁ মই একেবাৰে গমেই নাপালোঁ 2019 চনৰ জুনৰ 6 তাৰিখে মই মোৰ মানুহজনক লগ পাইছিলোঁ ফেচবুকৰ থ্ৰুদি লগ পোৱাৰ পিছত আমাৰ তেনেকৈ কথা বতৰা হ'ল তাৰপিছত জুলাই 28 তাৰিখে বাকীখিনি ইমান ডিটেইলছত নকওঁ জুলাইৰ 28 তাৰিখে মোক তেওঁলোকৰ ঘৰৰ পৰা চাবলৈ আহিল পছন্দ হ'ল কাৰণ তেওঁৰতো আগৰ পৰাই পছন্দ তাৰপিছত তেওঁলোকৰ ঘৰত আমাৰ মা দেউতা ছেপ্টেম্বৰত গ'ল আমাৰ ঘৰৰ মানুহ গ'ল চালে ডিচেম্বৰৰ 13 তাৰিখে মোৰ আঙুঠি পিন্ধোৱা হ'ল ৰিং চেৰিমনি মাৰ্চৰ 2 তাৰিখে 2020 চনৰ মাৰ্চৰ 2 তাৰিখে মোৰ বিয়া হ'ল বিয়া হোৱাৰ পিছত কপাল বেয়া 10 দিন পিছতে লকডাউন হৈ গ'ল ঘৰত বন্দী হৈ গ'লোঁ মানে মোৰ শহুৰৰ ঘৰত বন্দী হৈ গ'লোঁ হাজবেণ্ডৰ ছুটিও বাঢ়ি গ'ল মানে লকডাউনৰ কাৰণে ঘৰৰ পৰা ডিউটিত যাব নিদিলে তাৰপিছত তেনেকৈ 2021 চনত মই ল'ৰাৰ মাক হ'লোঁ ল'ৰাৰ মাক হৈ 3 বছৰ তাতে থাকিলোঁ শহুৰৰ ঘৰত তাৰপিছত স্কুল দিব লগা হ'ল স্কুল দিব লগা হোৱাৰ বাবে ইয়াতে আহিলোঁ ইয়াতে আহি স্কুল দিলোঁ আৰু এতিয়া মোৰ ল'ৰা সম্পূৰ্ণ 4 বছৰ কমপ্লিট কৰি 5 বছৰত সোমালে আৰু এতিয়া এয়া চাওক মোৰ ল'ৰা পূৰা একদম দায়িত্বশীল হৈ গ'ল আৰু মানে এই সময়খিনি মই ছোৱালীৰ পৰা কোনোবাৰ পত্নী হৈ বোৱাৰী হৈ একেবাৰে মা হৈ ক'ৰ পৰা ক'ত আহি পালোঁ মানে মানুহৰ জীৱনটো ক'ৰ পৰা এক চুটকিত কেনেকৈ চেঞ্জ হৈ যায় ন কোনেও ক'ব নোৱাৰে বিশেষকৈ ছোৱালীৰ জীৱনটো